ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ অসমীয়া দ্ৰুত পাঠত সংক্ষিপ্ত মহাভাৰতত দিয়া অধ্যায় 30 আৰু 31 অধ্যায়ৰ আজি আমি আটাইবোৰ প্ৰশ্নাৱলীত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ' চাবলৈ বহুতে নিজৰ কিতাপ লৈ বহিবা আৰু কিতাপত প্ৰশ্ন মিলাই ল'বা। 1 নং প্ৰশ্নত দিয়া হৈছে চতুৰ্থ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত ভীমে দুৰ্যোধনৰ কেইজন ভাতৃক বধ কৰিছিল? উত্তৰ চতুৰ্থ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত ভীমে দুৰ্যোধনৰ 8জন ভাতৃক বধ কৰিছিল। 2 নং প্ৰশ্নত চাবা ভীষ্মই প্ৰতিদিনে পাণ্ডৱৰ কিমান সৈন্য বধ কৰিছিল? উত্তৰ ভীষ্মই প্ৰতিদিনে পাণ্ডৱৰ 10,000 সৈন্য বধ কৰিছিল। 3 নং প্ৰশ্নত দিয়া হৈছে ভীষ্মই কাৰ কাৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিল? উত্তৰ ভীষ্মই নিৰস্ত্ৰ লোকৰ বিৰুদ্ধে স্ত্ৰী আৰু ক্লীবৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিল। 4 নং প্ৰশ্ন ভীষ্ম বধৰ উদ্দেশ্যে অৰ্জুনে ৰথৰ আগত কাক বহুৱাই আনিছিল? উত্তৰ ভীষ্ম বধৰ উদ্দেশ্যে অৰ্জুনে ৰথৰ আগত শিখণ্ডীক বহুৱাই আনিছিল। 5 নং প্ৰশ্ন শৰাসজ্জাত ভীষ্ম কেতিয়ালৈকে থাকিব বুলি দুৰ্যোধনহঁতক কৈছিল? উত্তৰ শৰসজ্জাত ভীষ্ম সূৰ্যৰ উত্তৰায়ণলৈকে থাকিব বুলি দুৰ্যোধনহঁতক কৈছিল। 6 নং প্ৰশ্ন পিতামহ ভীষ্মই শৰসজ্জা লোৱাত কাক কৌৰৱ পক্ষৰ সেনাপতি পতা হৈছিল? উত্তৰ পিতামহ ভীষ্মই শৰসজ্জা লোৱাত দ্ৰোণাচাৰ্যক সেনাপতি পতা হৈছিল। এতিয়া আমি আলোচনা কৰিম কিতাপত দিয়া অধ্যায় 31ত দিয়া আটাইবোৰ প্ৰশ্নাৱলীৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্নাৱলীত 1 নঙত দিয়া হৈছে কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰোণাচাৰ্য মুঠ কিমান দিনৰ বাবে কৌৰৱৰ সেনাপতি হৈছিল? উত্তৰ কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰোণাচাৰ্য মুঠ 5 দিনৰ বাবে কৌৰৱৰ সেনাপতি হৈছিল। 2 নং প্ৰশ্ন কাৰ সেনাপতিত্বৰ কালছোৱাত কোনে প্ৰত্যক্ষভাৱে যুদ্ধ কৰাৰ পৰা বিৰত আছিল? উত্তৰ ভীষ্মৰ সেনাপতিত্বৰ কালছোৱাত কৰ্ণই প্ৰত্যক্ষভাৱে যুদ্ধ কৰাৰ পৰা বিৰত আছিল। 3 নং প্ৰশ্ন কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিবলৈ প্ৰাগজ্যোতিষৰ পৰা কোন গৈছিল? তেওঁৰ হাতীটোৰ নাম কি আছিল? উত্তৰ কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিবলৈ প্ৰাগজ্যোতিষৰ পৰা ভগদত্ত ৰজা গৈছিল অথবা ভগদত্ত গৈছিল। তেওঁৰ হাতীটোৰ নাম সুপ্ৰতীক আছিল। 4 নং প্ৰশ্ন বিষ্ণু মন্ত্ৰপুত অংকুশ কোনে কালৈ নিক্ষেপ কৰিছিল? উত্তৰ বিষ্ণু মন্ত্ৰপুত অংকুশ ভগদত্তই অৰ্জুনলৈ নিক্ষেপ কৰিছিল। 5 নং প্ৰশ্ন ভগদত্তৰ জীয়াৰী ভানুমতীক কালৈ বিয়া দিয়া হৈছিল? উত্তৰ ভগদত্তৰ জীয়াৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল। 6 নং প্ৰশ্ন অভিমন্যু কাৰ পুত্ৰ আছিল? তেওঁক কোনে বধ কৰিছিল? উত্তৰ অভিমন্যু অৰ্জুন আৰু সুভদ্ৰাৰ পুত্ৰ আছিল। তেওঁক সপ্তৰথীয়ে বধ কৰিছিল। অভিমন্যুক চক্ৰব্যূহ ৰচা হৈছিলে। চক্ৰব্যূহত ৰথী মহাৰথী চবে মিলি বধ কৰিছিল হয়নে? তোমালোকে জানাই। সেইকাৰণে ইয়াত দিয়া হৈছে যে তেওঁক সপ্তৰথীয়ে বধ কৰিছিল। 7 নং প্ৰশ্ন অভিমন্যুৰ মৃত্যুত অৰ্জুনে কি প্ৰতিজ্ঞা কৰিছিল? উত্তৰ অভিমন্যুৰ মৃত্যুত অৰ্জুনে 5 দিনা যুদ্ধত সূৰ্য অস্ত যোৱাৰ আগতে জয়দ্ৰথক বধ কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। ভিডিঅ'ৰ পৰা যদি তোমালোকক সহায় হয় ভিডিঅ' লাইক কৰিবা, চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চেনেল ছাবস্ক্ৰাইব কৰিলে তোমালোকে নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।